মোলো মোৰ যে ভয় লাগিছে পাই সেইদিনাখন আমি বেয়া কামটো ইয়াতে কৰি দিলো নহয় মোৰো ভয় ভয় লাগিছে পাই ধলঙে কেনেবাকে ওলাই আমাক যদি ধৰি লয় তেতিয়া কি হ'ব বাৰু সেইকেইটা ভলো মলো আহিছে ইহঁতক ময়ো সোধাই নেৰিম মোক মাৰি পেলোৱা মই বদলা লৈহে এৰিম মোলো ধলং ওলাব লাগিছে দেই মোৰ যে ভয় ভয় লাগিছে কেনেকে এডোখৰ পাওঁ হওঁ বাৰু এই বৈ যেনে তেনে বৈ এডোখৰ যেনে তেনে পাৰ হ'বই লাগিব বৈ স্কুল দেৰি হ'ব দেৰি লাহে লাহে গৈ থাকিলে নহ'ব অলপ জল্দি জল্দি যাব লাগিব ভলৌ মলৌ তহঁতি মোৰ পকৰত যেনেকৈ খুচি খুচি মোক মাৰিছিলি তহঁতৰ পকৰতো খুচি খুচি মই মাৰিম বদলা লৈহে এৰিম মই তহঁতি এইখন চুৰিয়ে মোক যেনেকৈ মাৰিছিলি তহঁতকো মই এইখন চুৰিয়ে খুচি খুচি মাৰিম পকৰত কিহে খুচিলে জাঙিয়া পানৰ তলত কি সোমালে খুচিলে কিহে পিল পিলালে ভূমিটো পিল পিলালে ভূমিটো খুচিলে পিল পিলালে মলৈ ইয়াৰ পৰা সোনকালে বৈ ইয়াত থাকিব নোৱাৰিম ভলং আহিলে হবাই জাঙিয়া পানৰ তলত সোমালে কিবা এটা সোমাই খুচি দিছে কিহে খুচিলে আন্দা পানৰ তলত কি সোমাই গ'ল পিল পিলালে ভূমিটো হাগিব লাগি আছিলে অলপ ওলাই যাব কৰিছে কি সোমালে জাঙিয়া পানৰ তলত খুচিলে পিল পিলালে ময়ো তহঁতৰ পাছে পাছে যাম তহঁতৰ আন্দা পেনৰ তলত সোমাই মই গৈ থাকিম মোলো মোৰ পেণ্টটো বৰ গধু গধু লাগিছে জাঙিয়া পেণ্টত কিবা এটা সোমাই আহিলে নিচিনা লাগিছে পেণ্টটো ইয়াতে খুলি থৈ যাওঁ নেকি বাৰু নোৱাৰিছোঁ নহয় পেণ্টটো বৰ পিপিয়াই আছে গধু গধু লাগিছে পেণ্টটোত কিবা এটা সোমালে যেন লাগিছে দেই হয় পেণ্টটো ইয়াতে খুলি থৈ গ'লে তই লেংঠা হৈ যাবি নেকি স্কুলত বৰ লাজৰ কথা হ'ব নহয় গোটেইবোৰে হাঁহিব তই যদি লেংঠাকে স্কুললৈ যাওঁ লেংঠাকৈ কেনেকেনো স্কুললৈ যাওঁ মোৰ যিহে গতি হৈছে জাঙিয়া পেণ্টটো বহল সেইফালেদি কিবা এটা সোমালে ভৰি ফালেদি কিবা এটা সোমাই ল'লে হপায় বৰ পিপিয়াই আছে ভূমিটো গুড মৰ্নিং ষ্টুডেণ্ট গুড মৰ্নিং ছাৰ আজি ক্লাছ ষ্টাৰ্ট কৰিছোঁ মলৌ উঠচোন এটা বাক্য ৰচনা ক চকু টিপিয়াই ইয়েছ ছাৰ ছোৱালীবোৰে ল'ৰাবোৰক চকু টিপিয়াই মাতে মলৌ তই ক'ত পালি তেনেকুৱা বাক্য ৰচনা মই তোক তেনেকুৱা বাক্য ৰচনা কৰিবলৈ নাই কোৱা নহয় ভাল বাক্য ৰচনাহে কৰিবলৈ কৈছোঁ তোক কোনোবাই চকু টিপিয়াই মাতিছিলে নেকি হয় ছাৰ ছোৱালীবোৰে এদিন মাতিছিলে আকৌ মোক ল'ৰা শুন পৰীক্ষাত তেনেকুৱা বাক্য ৰচনা কৰিলে আলুগুটি পাবি পৰীক্ষা বহীত মলকা তই কচোন এটা প লগা বাক্য ইয়েছ ছাৰ প লগা বাক্য হৈছে পদুমণি পুখুৰীৰ পাৰত পদা প্ৰতিযোগিতাত পকৰে প্ৰাণ পঠিয়াই পুতুকণৰ পুতেক প্ৰদীপে 500 পইচা পাই পৰিলৈ পঠিয়াই তোৰ বাক্যটো দেখোন বৰ দীঘল এনেকুৱা বাক্য ক'ত ৰচনা কৰিলি পাই হৈছে বাৰু ছাৰ মই বহি থাকিব পৰা নাই কিবা এটা সোমাই গ'ল মোৰ পেনৰ তলত পিল পিলাই আছে ছাৰ মই কি কৰোঁ ল'ৰা তোৰ পেনৰ তলত কি সোমালে জোক চোক সোমালে নেকি আকৌ চাচোন চা পেনটো জাৰি জোকাৰি চা কেনেবাকৈ জোক চোক সোমাই আছে নেকি আকৌ ল'ৰা তহঁতে ক'ৰবাত বগৰী চগৰী বিচাৰি ক'ৰবাত হাবিত সোমাইছিলি নেকি নে কি হৈছে তহঁতৰ ল'ৰা তহঁতৰ কি হৈছে মোক মাৰি পেলোৱাৰ বদলা মই এনেদৰেই ল'ম তহঁতক ল'ৰা কি হৈছে তহঁতৰ ল'ৰা তহঁতে বহল বহল জাঙিয়া পিন্ধিছ হপাই ল'ৰা একেবাৰে টাইট টাইট চেপ জাঙিয়া পিন্ধিবি দেই বহল বহল পিন্ধিলে এনেকুৱাই গতি হয় কিবা কিবি সোমাই গ'লে এনেকৈ পিল পিলাই থাকিব খুচি থাকে ভলৌ মলৌ তহঁতৰ পকৰত মই সদায় এনেদৰেই খুচি থাকিম মোৰো স্কুল পঢ়িবলৈ ইচ্ছা আছিলে তহঁতে মোক মাৰি পেলালি কাৰণে আজি মই স্কুল পঢ়িব পৰা নাই মোৰ লাইফ শেষ তহঁতক মই শান্তিত থাকিবলৈ নিদিওঁ ল'ৰা যা আজিলৈ ছুটি একেলগে
একেলগে খাম, কথা এষাৰ পাতিম। অ' ৰূপালী, তুমি হেৰি নহয়, কি নিশা অশান্তি হ'ল বুলি কৈছিলা, কিবা হ'ল নেকি তোমালোকৰ ঘৰত? বাইদেউ নক'ব আৰু, কালি নিশা যিহে হ'ল, কিবা ওলাইছে, কিবা মানে মই আপোনাক এতিয়া কি বুলিনো ক'ম আৰু দেই। কালি নিশা নিশাটো হোৱাই নহ'ল নহয়, কিবা পিলপিলিওৱা ভূত আহিছে। কিনো আহিছে, কেনি সোমালে, খিকে দিয়ে সোমালে হপায়। কালি যিখনে হ'ল, ল'ৰা দুটাই শুইছে, সিহঁতে কৈছে পকৰটো পিলপিলাইছে, ভূমিটো পিলপিলাইছে, কিবা এটা খুচি আছে। মই বোলো নহয়, তহঁতি এনেই কিবা কিবি কৈ আছ, শুই থাক মনে মনে। তাৰপাছত তাহাঁতক তেনেকৈ কৈ মেলি দিলোঁ। তাৰপাছত মোৰ মেখেলা তলত কিনো সোমালে, এইফালে পিলপিলাই, চিঞৰি গৈছোঁ, সেইফালে পিলপিলাই, চিঞৰি গৈছোঁ। তাৰপাছত একেবাৰে শান্তি নাই, ৰাতিটো উজাগৰে গ'ল আৰু তেনেকেই গ'ল। হয় না? এনেকুৱা পিলপিলিয়া ভূতো আছে না? পিছল ভূত নে পিলপিলিওৱা ভূত? এইটো পিছল ভূত নহয়, এইটো পিলপিলিওৱা ভূতহে। এই ভূতটো বেলেগত ক'তো পিল নিপিলায়, অকল পকৰতহে পিলপিলায়, ভূমিত পিলপিলায়। এইটো পকৰত ভূমিত পিলপিলোৱা ভূতহে হয় এইটো। আহিছে বাইদেউ, একদম সাৱধানে থাকিব দেই, চবৰ ঘৰতে সোমাব। বৰ অশান্তি পালোঁ দেই, কালি বৰ কষ্ট পালোঁ, নিশাটো শুব নোৱাৰিলোঁ আৰু ৰাতিটো মেখেলা তলত সোমাই লৈ কৈছোঁ নহয়, চিঞৰি গৈছোঁ নহয়। আচৰিত কথা, পিলপিলিওৱা ভূতো আহিছে। হাঁহিম নে কান্দিম, ঈশ্বৰ ঐ, ক'তে মৰোঁ। পিছে বেজে কি বুলি ক'লে? মহল চাওঁতে বেজে কি বুলি গম পালে? বেজে কোৱা মতে ঘটনা ডাঙৰেই, ল'ৰা এটা বোলে মাৰি পেলালে। সেই ল'ৰাটো মাৰি বোলে পেলাই দিলে, কোনেও গম পোৱা নাই। তাৰ আত্মাটো বোলে এনেকৈ মানুহৰ ঘৰত সোমাই আছে। সেই মৰা ল'ৰাটোৰ আত্মাটো শান্তি নোপোৱালৈকে বোলে এনেদৰে মানুহৰ ঘৰত সোমাই চবকে অশান্তিয়ে কৰিব বোলে, গাঁওখনৰ মানুহক কাকো শান্তিত থাকিবলৈ নিদিয়ে। আচৰিত কথা, এতিয়া আকৌ পিলপিলিওৱা ভূত আহিলে। উফ ৰাম, ক'তে মৰোঁ ভগৱান ঈশ্বৰ। কেইদিনমান আগতে পিছল ভূত, সোপা ধৰা, এতিয়া আকৌ আহিলে পকৰত পিলপিলিওৱা ভূত। হৰি হৰি, একেবাৰে শান্তি নাই আৰু দেই গাঁওখনত। আৰু কি কি যে হ'বলৈ বাকী আছে আৰু পাই। গধূলি হোৱাৰ লগে লগে বাইদেউ একেবাৰে সাৱধান হৈ থাকিব দেই, দৰ্জা খিৰিকী মাৰি থৈ দিব। বাইদেউ, মই দেৰি নকৰোঁ, গৈ থাকোঁ দেই। তেন্তে